নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 16 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। পুনৰ ৰাজ্যত ভূমিকম্প, এবাৰ 3.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্যক। 8:30 অনুভূত হৈছে ভূমিকম্পৰ কম্পন। কালি নিশা 8:30 ভূমিকম্পৰ কম্পন অনুভূত হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰ কাৰ্বি আংলং বুলি জানিব পৰা গৈছে। 25 কিলোমিটাৰ গভীৰতাত উৎপত্তি হৈছে এই ভূমিকম্প। আপোনাৰ অঞ্চলতো কালি নিশা ভূমিকম্প হৈছে না নাই সেয়া আমাৰ কমেন্টত আপুনি জনাবলৈ নাপাহৰিব। আন এটা খবৰ হৈছে কালি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিন আছিল আৰু ইংৰাজী বিষয়ৰ পৰীক্ষাত এক বৃহৎ অঘটন সংঘটিত হৈছে। এবাৰ পিতৃৰ স্থানত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে পুত্ৰ আৰু তাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। পিতৃৰ স্থানত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে পুত্ৰ। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই ৰাজ্যত আজব ঘটনা সংঘটিত হৈছে। পিতৃৰ হৈ পৰীক্ষাত বহিছিল পুত্ৰ ঋতুল দলে। পিতৃৰ হৈ ইংৰাজী বিষয়ৰ প্ৰথম দিনটোতেই বহিছিল পুত্ৰ ঋতুল দলে। পিতৃ মুকেশৰ দলেৰ ঠাইত পৰীক্ষাত অৱতীৰ্ণ হৈছিল পুত্ৰ ঋতুল। লখিমপুৰৰ পূব তেলাহীৰ ন আলি অৱনৈ হাইস্কুলত এই আজব ঘটনা সংঘটিত হৈছে। লখিমপুৰৰ অৱনৈ হাইস্কুলত এনে কাণ্ড। পিতৃৰ স্থানত মেট্ৰিক পৰীক্ষা দিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে পুত্ৰ আৰু মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই এই আজব ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আন এটা খবৰ হৈছে মহাকুম্ভ মেলাত এইবাৰ ভয়ংকৰ অঘটন। ভক্তৰ মাজত এতিয়া হাহাকাৰ। মহাকুম্ভ মেলাত পুনৰ অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। এটা ব্ৰেকিং নিউজ জনাই আছো। মহাকুম্ভৰ ছেক্টৰ 18 আৰু 19 ভক্তৰ শিবিৰত লাগিছে জুই যা গৈছে কেইবাটাও ভক্তৰ শিবিৰ। অগ্নিকাণ্ডৰ পাছতে হাহাকাৰ ভক্তৰ মাজত। আমি ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো কিয়নো মহাকুম্ভ মেলাত পুনৰবাৰ অঘটন সংঘটিত হৈছে। মহাকুম্ভৰ ছেক্টৰ 18 অগ্নিকাণ্ডৰ এয়া দ্বিতীয়টো ঘটনা। প্ৰথমে অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পিছতে এইবাৰ পুনৰ মহাকুম্ভত অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। জুইৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বাহিনীয়ে উপস্থিত হৈ নিৰ্বাপন কৰিছে জুই। নিৰাপত্তাজনিত কাৰণত ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছে ছেক্টৰ 18 আৰু 19। ঘটনাত আহত হৈছে 3 গৰাকী ভক্ত আৰু মহাকুম্ভ মেলাত পুনৰ এইদৰে অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হৈছে। আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ পত্নীৰ তদন্তৰ বাবে গঠন কৰা হ'ব SIT। এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমি জনাই আছো এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰ সম্পৰ্কত তদন্তৰ বাবে গঠন কৰা হ'ব SIT। গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ তদন্তৰ বাবে SIT গঠন। এবাৰ আজি কেবিনেটত গৌৰৱৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ সন্দৰ্ভত হ'ব আলোচনা। ISI সম্পৰ্কৰ সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰিব SIT। এলিজাবেথৰ বিৰুদ্ধে মই SIT গঠন কৰিব বিচৰা নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিষয়টো জানিবৰ বাবেহে SIT গঠন কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ। কিমানবাৰ পাকিস্তানলৈ গৈছে, পাছপোৰ্টখন খুজি আনিলেহে গম পাম বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম অৱস্থাত এইটো এটা পলিটিকেল ডিবেট আছিল মন্তব্য মুখ্যমন্ত্ৰীৰ। বিয়াৰ পিছত পাকিস্তানলৈ যাব সেইটো অসমত কল্পনা কৰিব নোৱাৰা কথা। ISIৰ কথাটো আমি মানি ল'ব নোৱাৰো মন্তব্য মুখ্যমন্ত্ৰীৰ। 2013ত পাকিস্তানৰ উচ্চ পদস্থ বিষয়াৰ সৈতে পাকিস্তানৰ পৰা দিল্লীলৈ আহিছিল এলিজাবেথ। মুখ্যমন্ত্ৰীয়ে ক'লে পাছপোৰ্ট ভিছা নেদেখুৱাই। গৌৰৱৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ তদন্তৰ বাবে গঠন হ'ব SIT। আজি কেবিনেটত গৌৰৱৰ পত্নীৰ পাকিস্তান সন্দৰ্ভত বৃহৎ আলোচনা কৰা হ'ব।
আনেটা ব্ৰেকিং নিউজ হৈছে অসমত বিদ্যুৎ বিল শূন্য হ'ব। আপুনি বিদ্যুৎ বিলৰ কাৰণে চিন্তা কৰিব নালাগে। যদি আপোনাৰ স্মাৰ্ট মিটাৰৰ অত্যাধিক বিল আহিছে তেন্তে এতিয়াৰ পৰা চিন্তাৰ কোনো কাৰণ নাই। আহি আছে ৰাজ্যত নতুন আইন। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো অসমৰ প্ৰতিঘৰ লোকৰে বিদ্যুৎ বিল শূন্য হ'ব। আমি এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জৰ পৰা মুক্ত হ'ব ৰাজ্যৰ লাখ লাখ গ্ৰাহক। ঘৰত সোলাৰ সিস্টেম লগাবলৈ বেংকৰ পৰা ঋণ ল'ব পাৰিব সাধাৰণ জনতাই। মৰ্টগেজ নিদিয়াকৈ এই ঋণ দিব ৰাজ্য চৰকাৰে। আমি জনাই আছো এটা ডাঙৰ খবৰ, ভাল খবৰ। আপোন ঘৰ আঁচনিৰ দৰে এই আঁচনি আনিব ৰাজ্য চৰকাৰে। এতিয়াৰ পৰা আপুনি অত্যাধিক বিলৰ বোজা গ্ৰহণ কৰিব নালাগে। ইলেক্ট্ৰিচিটি বিলৰ পৰা ৰেহাই পাবলৈ চৰকাৰে আনি আছে এই বিশেষ আঁচনি। মুখ্যমন্ত্ৰীয়ে কৰিছে আনুষ্ঠানিক ঘোষণা। 2 দিনৰ ভিতৰতে এই আঁচনিৰ অংশীদাৰী হ'ব অসমৰ জনতা। অসমৰ প্ৰতিঘৰ লোকৰে বিদ্যুৎ বিল হ'ব একেবাৰেই শূন্য। আন এটা খবৰ হৈছে এজন ব্যক্তিৰ নামত এতিয়া থাকিব নোৱাৰিব একাধিক সিম কাৰ্ড। কেন্দ্ৰই বাতিল কৰিছে 13 লাখতকৈ অধিক সিম। আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ, কেন্দ্ৰই বাতিল কৰিছে 13 লাখতকৈ অধিক সিম কাৰ্ড। 9খনতকৈ অধিক সিম কাৰ্ড ব্যৱহাৰ কৰাটো আইনী অপৰাধ। এজন ব্যক্তিৰ নামত থাকিব নোৱাৰিব 9খনতকৈও একাধিক সিম কাৰ্ড। নতুন টেলিকম আইন মতে এজন ব্যৱহাৰকাৰীৰ নামত থাকিব পাৰে সৰ্বাধিক 9খন সিম। আমি জনাই আছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত। টেলিকম কোম্পানীয়ে পুনৰীক্ষণ কৰি নিষ্ক্ৰিয় কৰিছে সিমসমূহ। বিগত বৰ্ষৰ জুন মাহত কেন্দ্ৰই প্ৰৱৰ্তন কৰিছিল নতুন টেলিকম আইন। কেন্দ্ৰীয় মন্ত্ৰী পি চন্দ্ৰশেখৰে সংসদত জনাই সিম কাৰ্ড বাতিলৰ তথ্য। 9খনতকৈ অধিক সিম কাৰ্ড থাকিলে হ'ব পাৰে বৃহৎ পৰিমাণৰ জৰিমনাৰ লগতে জেল, আৰু প্ৰথমবাৰৰ বাবে আইন ভংগ কৰিলে আপোনাৰ 50,000 টকা পৰ্যন্ত জৰিমনাও হ'ব পাৰে। লগতে পুনৰ অপৰাধ কৰিলে হ'ব পাৰে 2 লাখ টকা পৰ্যন্ত বৃহৎ পৰিমাণৰ জৰিমনা। লগতে অপৰাধ কৰাজনৰ হ'ব পাৰে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড। পশ্চিমবংগত সৰ্বাধিক 4 লাখৰো অধিক লোকৰ হাতত 9খনতকৈও অধিক সিম। বিগত 5 বছৰত পশ্চিমবংগত বাতিল হৈছে 13 লাখতকৈও অধিক সিম কাৰ্ড। আন এটা খবৰ, ধৰ্মান্তকৰণৰ বিৰুদ্ধে কঠোৰ আইন আনিব চৰকাৰে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। লাভ জেহাদ ধৰ্মান্তকৰণৰ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ এবাৰ চৰকাৰৰ। লাভ জেহাদ আৰু বলপূৰ্বক ধৰ্মান্তকৰণৰ বিৰুদ্ধে আইন আনিব চৰকাৰখনে। ধৰ্মান্তকৰণ আৰু লাভ জেহাদৰ গোচৰ নিষ্পত্তি কৰিবলৈ এই কঠোৰ আইন। ৰাজ্যৰ ডিজিপিৰ নেতৃত্বত গঠন কৰিছে 7জনীয়া সমিতি। সমিতিত আছে মহিলা আৰু শিশু কল্যাণ, সংখ্যালঘু পৰিক্ৰমা আইন আৰু ন্যায়পালিকা, সামাজিক ন্যায় আৰু বিশেষ সাহায্য বিভাগৰ সম্পাদক আৰু গৃহ বিভাগৰ উপ সচিব। এই কমিটিয়ে আন ৰাজ্যত নিৰ্মিত আইনী দিশ আৰু আইনৰ ওপৰতো চকু ৰাখিব। বলপূৰ্বক ধৰ্মান্তকৰণ আৰু লাভ জেহাদৰ কাণ্ড ৰোধ কৰিবলৈ এই আইন প্ৰণয়নৰ পৰামৰ্শ। মহাৰাষ্ট্ৰ চৰকাৰে লাভ জেহাদ ধৰ্মান্তকৰণ ৰোধ কৰিবলৈ লৈছে এই ডাঙৰ পদক্ষেপ। এই সন্দৰ্ভত মহাৰাষ্ট্ৰ মহাজ্যোতি চৰকাৰে গঠন কৰিছে 7জনীয়া কমিটি। পৰৱৰ্তী হৈছে ধনৰ অভাৱত কৰ্মচাৰীক দিব পৰা নাই দৰমহা। 18 ফেব্ৰুৱাৰীত 900 কোটি টকাৰ ঋণ ল'ব হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। 2024-25 বিত্তীয় বৰ্ষৰ উৰ পৰিবলৈ সন্মুখত আৰু মাত্ৰ কেইটামান মাহ বাকী, যাৰ বাবে অসম চৰকাৰে নিৰ্ধাৰিত ঋণ লোৱাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ বাবে খৰধৰ লগাইছে। ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখে 15 বছৰীয়া ম্যাদত চৰকাৰী বণ্ড বন্ধকত থৈ 900 কোটি টকাৰ ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অহা 18 ফেব্ৰুৱাৰীত 10 বছৰীয়া ম্যাদত চৰকাৰী বণ্ড বন্ধকত থৈ পুনৰ 900 কোটি টকাৰ ঋণ লোৱাৰ বাবে ৰিজাৰ্ভ বেংকৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। উল্লেখযোগ্য যে নৱবৰ্ষৰ আৰম্ভণিত জানুৱাৰী মাহটোতে চৰকাৰে 500 কোটি টকাকে দুবাৰ একেই চৰকাৰী বণ্ড বন্ধকত থৈ ঋণ লৈছিল। চলিত বিত্তীয় বৰ্ষৰ অধীনত বাজেট ঘোষণা যোগে প্ৰায় 29,000 কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা লৈছিল যদিও বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা আইনৰ লগতে জিএছডিপিৰ তাৰতম্যতাৰ বাবে ঋণৰ পৰিমাণ
17-20 হাজাৰ কোটি টকাৰ ভিতৰত সীমিত ৰখাৰ সিদ্ধান্ত ল'বলৈ চৰকাৰ বাধ্য হৈছে।